গ্ৰন্থমেলাসমূহ প্ৰকাশক আৰু পাঠকৰ মাজত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰা এটা মাধ্যম। আৰু আজি এই অনুষ্ঠানতো মই দেখিলোঁ খোজৰ উদ্যোগত এই একে এক বাতাবৰণ ইয়াত সৃষ্টি কৰাৰ লক্ষ্য লৈ আৰম্ভ কৰা হৈছে। এনে এক সুন্দৰ পৰিৱেশত আজি মই এই শিৱসাগৰৰ সন্তান হিচাপে এই অনুষ্ঠানত উপস্থিত হৈ মই নিজেই গৰ্ব অনুভৱ কৰিছোঁ। আৰু এইবাবেই মই আজি এই উদ্যোক্তাসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ গৰিমা অতীতৰ পৰাই শিৱসাগৰে অতি সমৃদ্ধ ৰূপত ধৰি ৰাখিছে আৰু ইয়াৰ ব্যতিক্ৰম আজিও হোৱা নাই। আৰু এইবাবেই মই শিৱসাগৰীয়া সন্তান হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ। আজি এই শিৱসাগৰৰ পৰাই প্ৰথমখন অসমীয়া ব্যাকৰণ আৰু প্ৰথমখন অসমীয়া অভিধান প্ৰকাশ হৈ অসমীয়া ভাষাক এক গভীৰ সংকটৰ পৰা উদ্ধাৰ কৰা সেই ব্যক্তিগৰাকী আমাৰ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ কৰ্মভূমি আছিল এই শিৱসাগৰ।